প্ৰথম কুৱেশ্যনটো দিয়া আছে তলত উল্লেখ কৰা অসমৰ কোনটো জনগোষ্ঠীয়ে বাইখু পূজা উদযাপন কৰে অপশ্যন এ দিয়া আছে দ্য মিচিং অপশ্যন বি দিয়া আছে দ্য ৰাভা অপশ্যন চি দিয়া আছে দ্য গাৰো আৰু অপশ্যন ডি দিয়া আছে দ্য বড়ো ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ৰাভাসকলে এই যি বাইখু পূজা এই বাইখু পূজাটো তেওঁলোকে উদযাপন কৰে নেক্সট কুৱেশ্যনটো হৈছে তীজ আৰু তিহাৰ উৎসৱ তলত উল্লেখ কৰা কোনটো সম্প্ৰদায়ে পালন কৰে অপশ্যন এ দিয়া আছে মৰাণ অপশ্যন বি দিয়া আছে মটক অপশ্যন চি দিয়া আছে নেপালী আৰু অপশ্যন ডি দিয়া আছে আহোম ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি নেপালীসকলে তীজ আৰু তিহাৰ নামৰ উৎসৱটো উদযাপন কৰে নেক্সট কুৱেশ্যনটো হৈছে কোনজন কোচ ৰজাই কামাখ্যা মন্দিৰ ভাগ পুনৰ নিৰ্মাণ কৰিছিল অপশ্যন এ দিয়া আছে বিশ্বসিংহ অপশ্যন বি দিয়া আছে নৰনাৰায়ণ অপশ্যন চি দিয়া আছে শিৱেন্দ্ৰ নাৰায়ণ আৰু অপশ্যন ডি দিয়া আছে উপেন্দ্ৰ নাৰায়ণ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি কোচ ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰ ভাগ পুনৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে কামাখ্যা মন্দিৰ ভাগ নৰনাৰায়ণে কিমান চনত পুনৰ নিৰ্মাণ কৰিছিল অপশ্যন এ দিয়া আছে 1565 অপশ্যন বি দিয়া আছে 1545 অপশ্যন চি দিয়া আছে 1555 আৰু অপশ্যন ডি দিয়া আছে 1575 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1565 চনত কামাখ্যা মন্দিৰ ভাগ নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে নামদাঙৰ শিলৰ সাঁকো ক'ত অৱস্থিত অপশ্যন এ দিয়া আছে নেশ্যনেল হাইৱে 56 অপশ্যন বি দিয়া আছে নেশ্যনেল হাইৱে 52 অপশ্যন চি দিয়া আছে নেশ্যনেল হাইৱে 31 আৰু অপশ্যন ডি দিয়া আছে নেশ্যনেল হাইৱে 37 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি2 নামদাঙৰ শিলৰ সাঁকো নেশ্যনেল হাইৱে 37ৰ ওপৰত অৱস্থিত শিৱসাগৰ নামদাং নামে ঠাইডোখৰত নেক্সট কুৱেশ্যনটো দিয়া আছে হাজোৰ পোৱামক্কা কাৰ সৈতে জড়িত অপশ্যন এ দিয়া আছে মিৰ্জুমলা অপশ্যন বি দিয়া আছে গিয়াজুদ্দিন আউলি অপশ্যন চি দিয়া আছে ঔৰংগজেব আৰু অপশ্যন ডি দিয়া আছে আজান ফকীৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি হাজোৰ পোৱামক্কা মন্দিৰটো গিয়াজুদ্দিন আউলিৰ লগত জড়িত নেক্সট কুৱেশ্যনটো হৈছে উমানন্দ মন্দিৰ ভাগ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল অপশ্যন এ দিয়া আছে গদাধৰ সিংহ অপশ্যন বি দিয়া আছে চুচেংফা অপশ্যন চি দিয়া আছে চন্দ্ৰকান্ত সিংহ আৰু অপশ্যন ডি দিয়া আছে গোবৰ ৰজা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ উমানন্দ মন্দিৰ ভাগ নিৰ্মাণ কৰিছিল গদাধৰ সিংহই নেক্সট কুৱেশ্যনটো দিয়া আছে কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰ ভাগ নিৰ্মাণ কৰিছিল অপশ্যন এ দিয়া আছে প্ৰমুত্ৰ সিংহ অপশ্যন বি দিয়া আছে লক্ষ্মী সিংহ অপশ্যন চি দিয়া আছে ৰাজেশ্বৰ সিংহ আৰু অপশ্যন ডি দিয়া আছে ৰুদ্ৰ সিংহ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ৰাজেশ্বৰ সিংহই বশিষ্ঠ মন্দিৰ ভাগ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে পূৰ্বৰ কামাখ্যা মন্দিৰ ভাগ কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল অপশ্যন এ দিয়া আছে চুতীয়া ডাইনেষ্টি অপশ্যন বি দিয়া আছে কোচ ডাইনেষ্টি অপশ্যন চি দিয়া আছে মেলখা ডাইনেষ্টি আৰু অপশ্যন ডি দিয়া আছে কছাৰী ডাইনেষ্টি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি মেলখা ডাইনেষ্টিৰ দিনত পূৰ্বৰ যি কামাখ্যা মন্দিৰ সেই মন্দিৰ ভাগ নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে কোনজন আহোম ৰজাই প্ৰথমে শিঙৰি ঘৰত উঠাৰ অনুষ্ঠানটো উদযাপন কৰিছিল অপশ্যন এ দিয়া আছে চুজাংফা অপশ্যন চি দিয়া আছে চুকাফা অপশ্যন ডি দিয়া আছে চুহুংমুং ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ চুদাংফা বা বামুণী কোঁৱৰে নেক্সট কুৱেশ্যনটো দিয়া আছে গোহাঁই কমল আলি কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল অপশ্যন এ দিয়া আছে নৰনাৰায়ণ অপশ্যন বি দিয়া আছে পৰীক্ষিত নাৰায়ণ অপশ্যন চি দিয়া আছে বিশ্বসিংহ আৰু অপশ্যন ডি দিয়া আছে ৰঘুদেৱ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ নৰনাৰায়ণৰ শাসনকালত গোহাঁই কমল আলিটো নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে ধোদৰ আলি কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল অপশ্যন এ দিয়া আছে শিৱসিংহ অপশ্যন বি দিয়া আছে ৰুদ্ৰসিংহ অপশ্যন চি দিয়া আছে প্ৰমুত্ৰ সিংহ আৰু অপশ্যন ডি দিয়া আছে গদাধৰ সিংহ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি গদাধৰ সিংহৰ শাসনকালত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে ৰংপুৰ নগৰখন নিৰ্মাণ কৰা মুখ্য খনিকৰজনৰ নাম কি অপশ্যন এ দিয়া আছে ঘনশ্যাম খনিকৰ অপশ্যন বি দিয়া আছে গুণৰাম খনিকৰ অপশ্যন চি দিয়া আছে দীপক খনিকৰ আৰু অপশ্যন ডি দিয়া আছে ৰুদ্ৰজ খনিকৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ঘনশ্যাম খনিকৰ হৈছে ৰংপুৰ নগৰ নিৰ্মাণ কৰা মুখ্য খনিকৰ নেক্সট কুৱেশ্যনটো দিয়া আছে তলত উল্লেখ কৰা কোনভাগ মন্দিৰ ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হোৱা নাছিল অপশ্যন এ দিয়া আছে মণিকৰ্ণেশ্বৰ টেম্পুল অপশ্যন বি দিয়া আছে বিষ্ণু টেম্পুল অপশ্যন চি দিয়া আছে চিত্ৰাচল টেম্পুল আৰু অপশ্যন ডি দিয়া আছে
নৱগ্ৰহ টেম্পল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি বিষ্ণু টেম্পল ৰাজেশ্বৰ সিংহৰ শাসনকালত নিৰ্মাণ কৰা হোৱা নাছিল। বাকী যি মণিকৰ্ণেশ্বৰ টেম্পল, চিত্ৰাচল টেম্পল আৰু নৱগ্ৰহ টেম্পল, এই তিনিওটা টেম্পল ৰাজেশ্বৰ সিংহৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ৰংঘৰ কোনজন আহোম ৰজাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ দি আছে ৰুদ্ৰসিংহ, অপশ্যন বি দি আছে শিৱসিংহ, অপশ্যন চি দি আছে ৰাজেশ্বৰ সিংহ আৰু অপশ্যন ডি দি আছে প্ৰমুত্ৰ সিংহ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি প্ৰমুত্ৰ সিংহৰ শাসনকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। তেজপুৰস্থিত মহাভৈৰৱ মন্দিৰভাগ কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ দি আছে পুষ্যবৰ্মন, অপশ্যন বি দি আছে শালস্তম্ভ, অপশ্যন চি দি আছে ভগদত্ত আৰু অপশ্যন ডি দি আছে বানাচুৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি বানাচুৰ শাসনকালত তেজপুৰত মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে তেজপুৰস্থিত ৰুদ্ৰপদ মন্দিৰভাগ কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ দি আছে পুষ্যবৰ্মন, অপশ্যন বি দি আছে শালস্তম্ভ, অপশ্যন চি দি আছে ভগদত্ত, অপশ্যন ডি দি আছে বানাচুৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি বানাচুৰ শাসনকালত তেজপুৰত ৰুদ্ৰপদ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যনটো হৈছে বিশ্বাস কৰা মতে নাগশংকৰ মন্দিৰভাগ কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি নাগশংকৰ শাসনকালত হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ দি আছে বৰ্মন, অপশ্যন বি দি আছে কোচ, অপশ্যন চি দি আছে পাল আৰু অপশ্যন ডি দি আছে আহোম। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি পালসকলে হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে চুতীয়া ৰজাই নিৰ্মাণ কৰা তাম্ৰেশ্বৰী আই মন্দিৰভাগ কাক উপাসনা কৰা হয়? অপশ্যন এ দি আছে শিৱ, অপশ্যন বি দি আছে দ্য গডেছ অফ তাম্ৰেশ্বৰী আৰু অপশ্যন চি দি আছে হোমদেউ, অপশ্যন ডি দি আছে বিষ্ণু। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি তামেশ্বৰী মন্দিৰভাগত তামেশ্বৰী দেৱীক পূজা কৰা হয়। নেক্সট কুৱেশ্যনটো দি আছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰভাগ কোনে পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন এ দি আছে ৰঘুদেৱ, অপশ্যন বি দি আছে নৰনাৰায়ণ, অপশ্যন চি দি আছে লক্ষ্মীনাৰায়ণ আৰু অপশ্যন ডি দি আছে পৰীক্ষিত নাৰায়ণ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ৰঘুদেৱে হয়গ্ৰীৱ মাধৱ মন্দিৰভাগ পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনজন আহোম ৰজাই ছয়গাঁৱৰ চণ্ডিকা মন্দিৰভাগ নিৰ্মাণ কৰিছিল? অপশ্যন এ দি আছে শিৱসিংহ, অপশ্যন বি দি আছে প্ৰতাপ সিংহ, অপশ্যন চি দি আছে ৰুদ্ৰসিংহ আৰু অপশ্যন ডি দি আছে গদাধৰ সিংহ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি প্ৰতাপ সিংহই ছয়গাঁৱৰ চণ্ডিকা মন্দিৰভাগ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে উমানন্দ মন্দিৰভাগত কোনজন ভগৱানক উপাসনা কৰা হয়? অপশ্যন এ দি আছে শিৱ, অপশ্যন বি দি আছে বিষ্ণু, অপশ্যন চি দি আছে দুৰ্গা, অপশ্যন ডি দি আছে চৰিকা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ শিৱ উমানন্দ মন্দিৰভাগত শিৱক আৰাধনা কৰা হয়। আৰু এই কুৱেশ্যনটো 2022 বৰ্ষত অসম পুলিচ ABUB আৰু APR এক্সামত আহিছিলে। নেক্সট কুৱেশ্যনটো দিয়া আছে নামদাং নদীৰ ওপৰত শিলৰ সাঁকোখন কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ দি আছে শিৱসিংহ, অপশ্যন বি দি আছে গদাধৰ সিংহ, অপশ্যন চি দি আছে ৰুদ্ৰসিংহ, অপশ্যন ডি দি আছে পুৰন্দৰ সিংহ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে জয়সাগৰ পুখুৰী কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যন এ দি আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ, অপশ্যন বি দি আছে স্বৰ্গদেউ প্ৰমুত্ৰ সিংহ, অপশ্যন চি দি আছে স্বৰ্গদেউ প্ৰতাপ সিংহ, অপশ্যন ডি দি আছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ জয়সাগৰ পুখুৰীটো নিৰ্মাণ কৰিছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰীৰ পাৰত জয়দৌল নিৰ্মাণ কৰিছিল? অপশ্যন এ দি আছে ৰুদ্ৰসিংহ, অপশ্যন বি দি আছে শিৱসিংহ, অপশ্যন চি দি আছে গদাপাণি, অপশ্যন ডি দি আছে নন অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰীৰ পাৰত জয়দৌল নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনগৰাকী আহোম ৰাণীয়ে শিৱসাগৰৰ শিৱদৌল নিৰ্মাণ কৰিছিল? অপশ্যন এ দি আছে মূলাগাভৰু, অপশ্যন বি দি আছে অম্বিকা, অপশ্যন চি দি আছে ফুলেশ্বৰী আৰু অপশ্যন ডি দি আছে কুৰংগনয়নী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি শিৱসিংহৰ পত্নী অম্বিকাই শিৱদৌল নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো এছিয়াৰ আটাইতকৈ পুৰণি এম্পি থিয়েটাৰ? অপশ্যন এ দি আছে কাৰেংঘৰ, অপশ্যন বি দি আছে তলাতল ঘৰ, অপশ্যন চি দি আছে ৰংঘৰ আৰু অপশ্যন ডি দি আছে ৰাণী চেঠাই হল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি। নেক্সট কুৱেশ্যনটো দিয়া আছে
কোনজন আহোম ৰজাই কাৰেংঘৰ নিৰ্মাণ কৰিছিল? অপশ্যন এ দি আছে ৰাজেশ্বৰ সিংহ, অপশ্যন বি দি আছে লক্ষ্মী সিংহ, অপশ্যন চি দি আছে প্ৰমুত্ৰ সিংহ, অপশ্যন ডি দি আছে চুহুংমুং। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজাৰ শাসনকালত নৱগ্ৰহ মন্দিৰভাগ নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ দি আছে ৰাজেশ্বৰ সিংহ, অপশ্যন বি দি আছে শিৱসিংহ, অপশ্যন চি দি আছে উদয়াদিত্য, অপশ্যন ডি দি আছে প্ৰমুত্ৰ সিংহ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, ৰাজেশ্বৰ সিংহৰ শাসনকালত নৱগ্ৰহ মন্দিৰভাগ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হাজোৰ পৰম্পৰাগত বুলবুল চৰাই যুঁজ কোনজন আহোম ৰজাৰ শাসনকালত আৰম্ভ হৈছিল? অপশ্যন এ দি আছে ৰাজেশ্বৰ সিংহ, অপশ্যন বি দি আছে শিৱসিংহ, অপশ্যন চি দি আছে উদয়াদিত্য আৰু অপশ্যন ডি দি আছে প্ৰমুত্ৰ সিংহ। এইটো হৈছে আনচাৰ এ, ৰাজেশ্বৰ সিংহৰ শাসনকালত হাজোৰ পৰম্পৰাগত বুলবুল চৰাই যুঁজ আৰম্ভ হৈছিল আৰু এই বুলবুল চৰাই যুঁজ বৰ্তমান সময়তো দেখিবলৈ পোৱা যায় হাজোৰ অঞ্চলত। নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজাই প্ৰথমে বাঁহ আৰু কাঠেৰে ৰংঘৰটো নিৰ্মাণ কৰিছিল? অপশ্যন এ দি আছে ৰুদ্ৰসিংহ, অপশ্যন বি দি আছে প্ৰমুত্ৰ সিংহ, অপশ্যন চি দি আছে ৰাজেশ্বৰ সিংহ আৰু অপশ্যন ডি দি আছে সুন্দৰ সিংহ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, ৰুদ্ৰসিংহৰ শাসনকালত প্ৰথমে বাঁহ আৰু কাঠেৰে ৰংঘৰটো নিৰ্মাণ কৰা হৈছিল আৰু তেওঁৰ দিনতে ৰংঘৰ বাকৰিত প্ৰথম বিহুৰ আয়োজন হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে গুৱাহাটীস্থিত দীঘলী পুখুৰীটো কাৰ সৈতে জড়িত? অপশ্যন এ দি আছে হাজাৰু বৰ্মন, অপশ্যন বি দি আছে নৰকাসুৰ, অপশ্যন চি দি আছে ভগদত্ত, অপশ্যন ডি দি আছে ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, ভগদত্তৰ লগত জড়িত বা ভগদত্তই খন্দুৱাইছিল দীঘলী পুখুৰীটো। নেক্সট কুৱেশ্যনটো দিয়া আছে তলত উল্লেখ কৰা কোনখন পুৰাণ অনুসৰি কামাখ্যা মন্দিৰভাগ কামৰূপৰ কেন্দ্ৰস্থলত অৱস্থিত? অপশ্যন এ দি আছে বিষ্ণু পুৰাণ, অপশ্যন বি দি আছে কালিকা পুৰাণ, অপশ্যন চি দি আছে শিৱ পুৰাণ আৰু অপশ্যন ডি দি আছে য়োগিনী তন্ত্ৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। নেক্সট কুৱেশ্যনটো দিয়া আছে দ পৰ্বতীয়া শিলৰ তোৰণ মন্দিৰভাগ কোনজন দেৱ বা দেৱীৰ বাবে উৎসৰ্গা কৰা হৈছে? অপশ্যন এ দি আছে বিষ্ণু, অপশ্যন বি দি আছে শিৱ, অপশ্যন চি দি আছে দুৰ্গা আৰু অপশ্যন ডি দি আছে কামাখ্যা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, শিৱক আৰাধনা কৰা হয় বা শিৱৰ বাবে উৎসৰ্গা কৰা হৈছে।